তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক আপোনালোকে চাব পাৰে আমাৰ কোমোৰাৰ পুলি আমি বস্তাত কেনেদৰে ৰোপণ কৰোঁ আপোনালোকক মই ভালদৰে ভিডিঅ'টোত জনাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব বুলি আশা ৰাখিলোঁ। তো আপোনালোকক মই দেখাওঁ বস্তাত কেনেদৰে কোমোৰা খেতি কৰিব। তো প্ৰথমতে আমাক লাগিব এনেকুৱা এটা বস্তা, চিমেণ্টৰ বস্তা। তো আপোনালোকে ঘৰতে কেনেদৰে বস্তাটোক পলি বেগৰ আকাৰ দিব পাৰে সেয়াও আপোনালোকে চাই ল'ব এই ভিডিঅ'টোত। তো এনেদৰে বস্তাটোৰ আমি তল খাজা এনেদৰে মেৰিয়াই লৈছোঁ। মেৰিয়াই লৈ এই তল খাজা আমি ধুনীয়াকৈ এনেদৰে বান্ধি ল'ব লাগিব। তো বজাৰৰ পৰা পলি বেগ কিনাতকৈ এনেদৰে আপোনালোকে ঘৰতে এনেদৰে বস্তাৰ দ্বাৰা ইয়াক বনাই ল'ব পাৰে। তো ধুনীয়াকৈ প্ৰথমতে বস্তাটো বান্ধি লৈ ইয়াক আমি ওলোটাই ল'ব লাগিব। চাব পাৰে বস্তাটো ধুনীয়াকৈ এনেদৰে ওলোটাই লৈ ইয়াক অলপ মেৰিয়াই ল'ব লাগিব। আমাৰ বস্তাটো পলি বেগৰ আকাৰ লৈ ল'ব। আমাৰ যেতিয়া ইয়াত আমি মাটি ভৰাই দিম, এই বস্তাটো তল কিনে ধুনীয়া ঘূৰণীয়া আকৃতি ল'ব। আৰু যদি আমি এনেদৰে নকৰোঁ, ডাইৰেক্ট বস্তাটোত আমি মাটি ভৰাই দিওঁ, তেতিয়া দুয়োপিনে এনেদৰে কণা হৈ থাকে আৰু যাৰ ফলত এটা চাইডে বস্তাটো পিছত বাগৰি যোৱাৰ সম্ভাৱনা থাকে। তো সেয়েহে এনেদৰে আমি পলি বেগৰ আকাৰ দি ল'ব লাগে। হৈ গ'ল। তো প্ৰথমতে আমি ইয়াক আমাৰ ড্ৰেইনেজৰ বাবে ব্যৱহাৰ কৰিম। এয়া আমাৰ বালি, চাব পাৰে এয়া আমি বালি দিম ধুনীয়াকৈ একদম তল পিনে আমি ইয়াত বালি ব্যৱহাৰ কৰিম। বালি আৰু শিল মিক্স আছে যাতে পানীটো সহজে তললৈ টানি নিব পাৰে, সেয়েহে আমি এনেদৰে বালি ব্যৱহাৰ কৰিম। আৰু যিহেতু বাৰিষাৰ খেতি, আমাৰ বৰষুণ হ'ব আৰু পানীও জমা হোৱাৰ চান্স থাকে, সেয়েহে তলপিনে এনেদৰে বালি দিয়াটো জৰুৰী। আৰু আপোনালোকে জানে বস্তাৰ তলপিনেও এনেদৰে আমি ফুটা কৰি দিম, আপোনালোক দেখাম পানী ওলাই যাবৰ বাবে। কাৰণ এইবিলাক খেতিত পানী জমা হ'ব নালাগে, পানী জমা হ'লে এই খেতিবোৰ সহজেই মৰি যায়। তো এনেদৰে আমি বালি দি এটা লেয়াৰ সৃষ্টি কৰি ল'ম। এনেদৰে বালিৰে লেয়াৰটো সৃষ্টি কৰাৰ পিছত আমি ইয়াত দিম, এয়া আপোনালোকে চাব পাৰে গছৰ শুকান পাত। এই গছৰ শুকান পাত আমাৰ 1-2 মাহ পিছত ধুনীয়াকৈ ইয়াত থকা বেক্টেৰিয়া, ভাইৰাছ এইবিলাকে এই পাতবিলাক পচাই পেলাব আৰু এইবোৰ সাৰৰ আকৃতি ল'ব। কাৰণ আমি জানো যে জংঘল নাইবা বিভিন্ন ধৰণৰ আমাৰ অভয়াৰণ্য এইবিলাকত কোনেও সাৰ পানী দিবলৈ নাযায়। এই পাতবোৰৰ পৰাই সেই গছবোৰে ধুনীয়াকৈ আমাৰ সাৰ সংগ্ৰহ কৰে। সেয়ে আমি কৃত্ৰিমভাৱে আমাৰ পাতবোৰ দি দিলোঁ। ইয়াৰ পিছত আমি ইয়াৰ ওপৰত দিম, আপোনালোকে চাব পাৰে গোবৰ, যাতে এই পাতবোৰ ধুনীয়াকৈ পচন ধৰে আৰু সাৰৰ ৰূপ লয়। আৰু গোবৰ যিমান নিদিলেও কথা নাই, গোবৰৰ কোনো মান নাই, বেছিকৈ দিলে ভালহে। প্ৰথম তাৰপিছত এনেদৰে গোবৰ দিলোঁ। ইয়াত আমি ইয়াৰ ওপৰত দিম মাটিত মই ধুনীয়াকৈ গোবৰ, কেঁচুসাৰ এইবিলাক মিক্স কৰাই আছে। তেনেদৰে মাটি দি দিলোঁ। এতিয়া বৰ্তমান আপোনালোকে বস্তাটোৰ তল পিনে চাব পাৰে ধুনীয়া ঘূৰণীয়া আকৃতি এটা লৈছে বস্তাটো, আৰু ভাল হ'ব, চাই থাকক। এনেদৰে এটা লেয়াৰ মাটি দিয়াৰ পিছত আমি ইয়াত চাপ, আপোনালোকে ভেঁকুৰনাশক চাপ চাব পাৰে, যিহেতু মাটিত ভেঁকুৰ থাকিব পাৰে আৰু ভেঁকুৰে আমাৰ গছডালৰ শিপাডালত আক্ৰমণ কৰিব পাৰে। সেয়েহে এটা লেয়াৰ আমি ধুনীয়াকৈ এনেদৰে ভেঁকুৰনাশক ব্যৱহাৰ কৰি ল'ব লাগে। তাৰপিছত আমি ইয়াত চূণ আছে আমাৰ, যাতে মাটিৰ pH লেভেলটো মেইনটেইন থাকে। বেছিকৈ দিব নালাগে, অলপ দিলে হ'ল। মাটিৰ pH লেভেলটো মেইনটেইন ৰখাৰ বাবে আমি অলপ চূণ ব্যৱহাৰ কৰিছোঁ। তাৰপিছত আকৌ ইয়াৰ ওপৰত
মাটি দি দিলোঁ। এই গোটেই বস্তাটো আমাৰ মেৰিয়াই গোটেই বস্তাটোৰ প্ৰয়োজন নাই, সেয়েহে আমি বস্তাটো মেৰিয়াই লৈছোঁ আৰু যেতিয়া আমাৰ মাটি দিব লগা হয় তেতিয়া আমি এনেদৰে বস্তাটো খুলি ল'ব পাৰোঁ। তো বৰ্তমান আমি বস্তাটো এনেদৰে মেৰিয়াই লৈছোঁ। ইয়াৰ ওপৰত আকৌ আমি চাব পাৰে আপোনালোকে গোবৰ দিছোঁ। তো আমাক যেনেদৰে জীয়াই থাকিবলৈ খাদ্য প্ৰয়োজন হয় তেনেদৰে উদ্ভিদকো আমাৰ খাদ্য লাগে আৰু সেয়েহে আমি এনেদৰে যিমান পাৰোঁ সিমান সাৰ দিব লাগে, তেতিয়া আমাৰ ফল ভাল লাগে। গোবৰ দিলোঁ। ইয়াৰ ওপৰত আৰু এটা লেয়াৰ মাটিৰ এটা লেয়াৰ দিব লাগিব। তো ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাই আছে তেন্তে আমাৰ পেজটো ফ'ল' কৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু ইউটিউবত চাই থাকিলেও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আমি আৰু ভিডিঅ' বনাবলৈ আমি প্ৰেৰণা পাওঁ। তো এনেদৰে আৰু এটা তৰপ আমি মাটি দি ল'লোঁ। তো বৰ্তমান আমি এনেদৰে বস্তাটো ৰেডি কৰি ল'লোঁ। ইয়াত আমি কোমোৰা পুলি কেনেদৰে ৰোপণ কৰিম আপোনালোকক দেখাই আছোঁ। তো এয়া আপোনালোকে চাব পাৰে আমি বস্তাটোত ধুনীয়াকৈ সাৰ পানী মাটি এনেদৰে দি ধুনীয়াকৈ আমি ৰুব পৰা কৰি ল'লোঁ। তো এয়া আমাৰ এনেদৰে পুলি আমি ৰোপণ কৰি থৈছিলোঁ, ধুনীয়াকৈ পুলিবোৰ হৈছে। তাৰপিছত আমি এনেদৰে বিলেদ এখনেৰে গ্লাছটো এনেদৰে কাটি লৈ সাৱধানে, যাতে ইয়াৰ শিপাবোৰ কোনো ক্ষতি নহয়। যিহেতু বাৰিষাৰ বতৰ, ইয়াত পানী জমা হৈ যায়, এইটো বাৰিষা আমাৰ অলপ প্ৰব্লেম। এনেদৰে ধুনীয়াকৈ গ্লাছটো গুচাই ল'ম। ইয়াৰ পুলিটো এই শিপাবোৰ চাব পাৰে, একো শিপাবোৰ প্ৰব্লেম হোৱা নাই। তো এনেদৰে আমি এটা গাঁত কৰি লৈ এক ধুনীয়াকৈ ইয়াত বহাই দিওঁ। আমি ইয়াতে দুটা পুলি ৰোপণ কৰিম। ইয়াত আকৌ এটা পুলি ল'ম আমি। এনেদৰে আকৌ এটা পুলি লৈছোঁ। এইটো পুলিও ধুনীয়াকৈ এনেদৰে ৰোপণ কৰি দিলোঁ। পুলিটো ৰোপণ কৰি বেছিকৈ আমি মাটি বহাই দিব নালাগে, অলপ কৰিলেই হ'ব। এনেদৰে দি আমি ইয়াৰ ওপৰত ধুনীয়াকৈ গোবৰ এনেদৰে দিব লাগিব। ধুনীয়াকৈ গোবৰ দিলোঁ। তাৰপিছত ইয়াত আমি ব্যৱহাৰ কৰিম, এয়া আপোনালোকে চাব পাৰে খলিহৈটো আমি ব্যৱহাৰ কৰিম। খলিহৈ দিলে আপোনালোকে লক্ষ্য ৰাখিব, আপোনালোকে গুৰিত নিদিব, এই কাষে কাষে ল'ব। মাটিয়ে ইয়াক ধুনীয়াকৈ নিজৰ লগত মিহলি কৰি ল'ব। তেনেদৰে খলিহৈ দিলোঁ। আৰু ওপৰত আকৌ আমাৰ এই ভেঁকুৰনাশকটো অলপ ব্যৱহাৰ কৰিলোঁ, কাৰণ আমাৰ বাৰিষা কালৰ খেতিত ভেঁকুৰে আমাৰ সঘনাই আক্ৰমণ কৰে। নিজৰে দি দিলোঁ ভেঁকুৰনাশক। তাৰপিছত শেষত আমি ইয়াৰ অলপ ওপৰত এনেদৰে মাটি দি দিলোঁ। তো যিহেতু আমাৰ এইকেইদিন বৰষুণ আনি আছে, মই ইয়াত যি উপাদান ব্যৱহাৰ কৰিছোঁ প্ৰত্যেকখিনিয়ে জীপাল হৈয়ে আছে। তথাপিও যিহেতু অলপ পানী দিব লাগে, সেয়েহে আমি ইয়াত অলপ পানী দি দিম। বেছি পানী দিব নালাগে, অলপ দিলেই হ'ব, কাৰণ বৰষুণ আনিয়ে আছে এইকেইদিন। আৰু যাতে বস্তাটোত আমাৰ পানী জমা নহয়, সেই বস্তাটোৰ তল পিনে আমি এনেদৰে ফুটা কৰি দিব লাগিব।
পানী ওলাই যাবলৈ। আমাৰ এইটো আমাৰ বস্তাত যিকোনো খেতি কৰিলে এই বস্তাৰ তলপিনে ফুটা কৰি দিবলৈ নাপাহৰিব। আৰু যদি কিবা কাৰণত পানী জমা হৈ যায় তেতিয়া গছবোৰ মৰি যাব। এনেদৰে ফুটা কৰি দিলোঁ। তো এয়া আমাৰ কোমোৰা গছ ৰোপণ কৰিলোঁ। তো আপোনালোকে জানে কোমোৰা গছ আমাৰ বগাই যায়। তো বস্তাত কোমোৰা খেতি কৰিলে আমি বগাবলৈ কেনেদৰে ব্যৱস্থা কৰি দিম আপোনালোকক মই ভিডিঅ' বনাই দেখাম। বৰ্তমান আপোনালোকক দেখালোঁ বস্তাত কেনেদৰে কোমোৰা খেতি কৰিব পাৰি। আৰু অধিক এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।